নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি বিহুৰ শুভেচ্ছাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিও বহুত ভাল চাকৰি আছে, ভাল লোকেশ্যনৰ অল অভাৰ আছামৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে ক্লিয়াৰলি বুজি পায়। চ' ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, শ্ব'ৰুম জব ইন আপাৰ আছামৰ ভেকেঞ্চি ভালেমান আছে। অল অভাৰ আছাম, কোকৰাঝাৰ হওক বা শিলচৰে হওক বা গুৱাহাটীয়ে হওক, বঙাইগাঁৱে হওক, বোকাখাটে হওক, ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে বস্তুখিনি বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। এয়াৰটেল কোম্পানী অল অভাৰ আছামৰ ভেকেঞ্চি চলি আছে। কেফে কফিডেৰ ভেকেঞ্চি চলি আছে। 10 পাছ যদি চাকৰি লাগে এইটো ভিডিঅ' চাব। এতিয়া 10 পাছৰ চাকৰি ভালেমান আছে। যদি লাষ্ট ডেট যোৱা নাই আবেদন কৰক, যদি লাষ্ট ডেট গৈছে আবেদন কৰিব নালাগে, নহ'লে ব্লক কৰি দিব পাৰে কোম্পানীৰ পৰা। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। ইঞ্জিনিয়াৰৰ ভেকেঞ্চি, এপ্ৰিল মাহৰ ভেকেঞ্চি, ৱাটাৰ বটল, খোৱাপানী কোম্পানী ভেকেঞ্চি, জুৱেলাৰী গহনা দোকানৰ চাকৰি, উজ্জীৱন স্মল ফাইনেন্স, বন্ধন বেংক। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ চাতে ৰেগুলাৰ চাই যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে শ্ব'ৰুম প্ৰাইভেট জব ভেকেঞ্চি অল আছাম হ'ব। বোকাখাট, গুৱাহাটী, নলবাৰী, বঙাইগাঁও, তেজপুৰ, ডিব্ৰুগড়, লখিমপুৰ, বৰপেটা, দুলীয়াজান, কোকৰাঝাৰ, নগাঁও, যোৰহাট, শিলচৰ, শ্বিলং, ইটানগৰ, চব ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আছে। প্ৰথম ভেকেঞ্চি নৰ্থ গুৱাহাটীৰ পৰা চেণ্ট এণ্টনি স্কুলৰ পৰা ভেকেঞ্চি কামৰূপৰ, আৰু কম্পিউটাৰ টিচাৰ আৰু ফিজিকেল এডুকেশ্যন টিচাৰৰ ভেকেঞ্চি। ইণ্টাৰেষ্টেড যদি হয় 15 এপ্ৰিলৰ আগত আবেদন কৰক। কণ্টেক্ট নাম্বাৰ, ইমেইল ID দি আছে, যোগাযোগখিনি কৰিলে ভালদৰে বস্তুখিনি বুজি পাব। ভেকেঞ্চি আহিছে আপোনালোকৰ বোকাখাটৰ পৰা ভেকেঞ্চি, বহুত কম ভেকেঞ্চি আহিছে। সেইটো কাৰণে এইটো যাতে চান্সটো আপোনালোকৰ নেহেৰাই, আৰু বোকাখাটত যদি লগ বন্ধু কোনোবা আছে যোনে চাকৰি বিচাৰিছে শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ কাৰণে অলপমান সুবিধা হৈ যায়। জেনিক লাইফষ্টাইলৰ ভেকেঞ্চি, এইখন আপোনালোকৰ বিল্ডিং মেটেৰিয়েল শ্ব'ৰুম চেইন হয়, আপাৰ আছামত আছে। এইটো কোম্পানীৰ পৰা ভালেমান চাকৰি আহি থাকে, ভালেমান লোকেশ্যনৰ, কিন্তু বোকাখাটত প্ৰথমবাৰ আহিছে। ফুল টাইম ভেকেঞ্চি এটাই ভেকেঞ্চি আছে। চ' সময় নষ্ট নকৰি এপ্লাই কৰি দিব। চেল এক্সিকিউটিভৰ ভেকেঞ্চি, মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব চেলছত কাম কৰা। 12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। কেণ্ডিডেটজন কম্পিউটাৰ নলেজ যাৰ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব, আৰু কম্পিউটাৰ নলেজৰ সৈতে যাৰ নলেজ আছে টাইলছ, চেনিটাৰী ৱেৰ, সিহঁতক বেছি এটা প্ৰায়ৰিটি দিব। একমডেশ্যন মানে থাকাটো ফ্ৰী দিয়া হ'ব ফৰ আউটষ্টেশ্যন কেণ্ডিডেট, মানে থাকাটো ফ্ৰী দিয়া হ'ব। বোকাখাটতে থাকিব পাৰিব, কোম্পানীৰ তৰফৰ পৰা দিয়া হ'ব। ইণ্টাৰেষ্টেড যদি হয় হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক, মেনশ্যন কৰি দিয়ক বোকাখাট বুলি, আৰু শ্বৰ্ট লিষ্টেড যাক কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতিব। সেইটো কাৰণে যাৰ লগ বন্ধু আছে বোকাখাটত শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতে এইটো এপ্লাই কৰিব পাৰে, যিহেতু বহুত কম ভেকেঞ্চি বোকাখাটৰ পৰা আহে। নলবাৰী ভেকেঞ্চি বৰ্মন মটৰ্ছৰ পৰা, এক্সপিৰিয়েঞ্চ মাৰ্কেটিং পাৰ্চনৰ ভেকেঞ্চি, 12 পাছ বা গ্ৰেজুৱেট হ'লে হৈ যাব লাগে। এবাৰ ফোন কৰি ল'ব, ফোন কৰি ল'লে ভালদৰে বস্তুখিনি বুজি পাব। ভেকেঞ্চি ভৱানী মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ ভেকেঞ্চি, ফেকাল্টি হাৰ্ডৱেৰ এনালাইষ্ট, এইটো কাৰণে BE বা BTech ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা মেকানিকেল, আৰু 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। ফেকাল্টি ছফ্টৱেৰ এনালাইচিছৰ কাৰণে গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং, টেকনলজি বা ষ্টেটিষ্টিক্স, কম্পিউটাৰ বা মেথামেটিক্স উইথ 6 years অফ এক্সপিৰিয়েঞ্চ। কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ দিয়া আছে, যোগাযোগখিনি কৰক, তেতিয়া বস্তুখিনি বুজি পাব। ভেকেঞ্চি বৰপেটাৰ পৰা আহিছে মৰ্ণিং গ্ল'ৰী স্কুল, এক্সপিৰিয়েঞ্চ ইংলিছ ফিমেল টিচাৰৰ ভেকেঞ্চি, চেলাৰী নেগচিয়েবল হ'ব, ইংলিছ ফ্লুৱেঞ্চি হ'ব লাগিব। ইণ্টাৰেষ্ট যদি হয় হোৱাটছএপ নম্বৰ দি আছে, ইমেইল ID দি আছে, যোগাযোগখিনি কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে য়াং আৰু ডাইনেমিক প্ৰফেশ্যনেল বিচৰা হৈছে যাৰ গুড একাডেমিক আৰু ৰেকৰ্ড আৰু এডিকুৱেট এক্সপিৰিয়েঞ্চ আছে। PGD কেমেষ্ট্ৰি ভেকেঞ্চি, এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কেমেষ্ট্ৰি ছাবজেক্টত, প্ৰেফাৰেঞ্চ দিব যদি BEd, আৰু মিনিমাম 2 বছৰ এটা টিচিং অভিজ্ঞতা আছে ৰেপুটেড ইনষ্টিটিউট স্কুলত কাম কৰা। স্পকেন ইংলিছৰ এটা পষ্ট আছে, 2 বছৰ অভিজ্ঞতা লাগিব টিচিং, আৰু ৰেপুটেড ইনষ্টিটিউট স্কুলত কাম কৰা অভিজ্ঞতা লাগিব। 20 তাৰিখে ইণ্টাৰভিউ আছে, 20 এপ্ৰিলত 10:30 পৰা যাব পাৰে যদি ইণ্টাৰেষ্টেড হয়। উদ্যান শান্তি নিকেতন বেজেৰাৰ পৰা ভেকেঞ্চিটো আপোনালোকৰ আহিছে। চ' ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি ছাৰ্ভিচ ইঞ্জিনিয়াৰ ভেকেঞ্চি, এইটো কাৰণে আপোনালোকৰ অভিজ্ঞতা লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ নলেজত, ফ্ৰেছাৰ্ছ হওক বা 4 বছৰ যাৰ অভিজ্ঞতা আছে আবেদন কৰিব পাৰে। এটাই ভেকেঞ্চি আছে, চেলাৰী নেগচিয়েবল হ'ব। কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ দি আছে। ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, আৰু বহুতে সুধি থাকে দাদা অৰিজিনেল কপিখন ক'ত পাম?
যেনেকুৱা বোকাখাটৰ যোনটো ভেকেঞ্চি এইটো অৰিজিনেল কপিখন মই ৰাতিপুৱাই দি দিছোঁ আমাৰ হোৱাটছএপ যোনটো গ্ৰুপ বা চেনেল আছে তাতে মই দি দিছোঁ আৰু উজ্জীৱন স্মল ফাইনেন্স বেংকৰ টেলিগ্ৰামত মই দি দিছোঁ সেইটো কাৰণে আমাৰ গ্ৰুপবোৰ জইন কৰি থ'ব তাতে মই যোনবোৰ অৰিজিনেল কপি পাই থাকোঁ সেইবোৰ গ্ৰুপত মই শ্বেয়াৰ কৰি দিওঁ মাইক্ৰ মৰ্টগেজ ৰিলেশ্যনশ্বিপ অফিচাৰ ভেকেঞ্চি এটা কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কমাৰ্চত অৰ্থাৎ বিকম পাছ কৰা হ'ব লাগিব মিনিমাম 2 বছৰ অভিজ্ঞতা হ'ব লাগিব চেলছত আৰু ডকুমেণ্টেশ্যন অফ লোনত আৰু ৰিলেভেণ্ট চাৰ্টিফিকেট যাৰ আছে এডভান্টেজ এটা হ'ব নলেজ হ'ব লাগিব সিকিউৰ লোন মৰ্টগেজ লোন হাউচিং লোন আৰু বিহাৰৰ ভেকেঞ্চি আপোনালোকৰ আহিছে সমষ্টিপুৰ এইকেইটা তিনিটা লোকেশ্যনৰ ভেকেঞ্চি আছে অসমৰ আছে শিলচৰ ত্ৰিপুৰাৰো আছে ৱেষ্ট বেংগলৰো আছে নৰ্থ বেংগল চাউথ বেংগল আৰু কলকাতা ইণ্টাৰেষ্টেড যদি হয় অৰিজিনেল কপিখন আমাৰ টেলিগ্ৰাম গ্ৰুপত চাই আবেদন কৰি দিয়ক ইমেইল আইডি দিয়া আছে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে ইমেইল মেনশ্যন কৰি দিব একদমেই নাপাহৰিব নেভিকেঞ্চিলৈ যাম নেভিকেঞ্চি আপোনালোকৰ আহিছে চক্ৰেটিছ একাডেমি ভিলেজ আপোনালোকৰ কামৰূপ আসামৰ পৰা ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি প্ৰিন্সিপালৰ ভেকেঞ্চি ইংলিছ টিচাৰ আছে মেথছ টিচাৰ ছ'চিয়েল ষ্টাডিজ টিচাৰ প্ৰি প্ৰাইমেৰী টিচাৰ ফ্ৰী লজিং মানে থকাটো স্কুলৰ পৰা ফ্ৰী দিয়া হ'ব চিন্তা কৰিব নালাগে সেইটো আৰামছে যদি বাহিৰৰ কেণ্ডিডেট বা ষ্টেচন কেণ্ডিডেট হয় আৰামছে আবেদন কৰক থকাটো স্কুলৰ পৰাই দিয়া হ'ব চেলাৰী হ'ব নেগচিয়েবল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন যাৰ আছে আবেদন কৰিব পাৰিব আৰু প্ৰিন্সিপালৰ কাৰণে অলপমান হ'লেও টিচিঙত অভিজ্ঞতা লাগিব বা ভাইচ প্ৰিন্সিপাল হিচাপে কাম কৰা অলপ হ'লেও অভিজ্ঞতা লাগিব ইণ্টাৰেষ্ট যদি হয় কণ্টেক্ট নম্বৰ তলত দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ৰেপুটেটেড ইলেক্ট্ৰিকেল কোম্পানীৰ পৰা ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে এইটোৰ কাৰণে তেজপুৰ ডিব্ৰুগড় লখিমপুৰ বঙাইগাঁও দুলিয়াজান কোকৰাঝাৰ নগাঁও যোৰহাট শিলচৰ শ্বিলং আৰু ইটানগৰ অল অভাৰ আসামৰে ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে কোনো ফিজ দিব নালাগে এবাৰ জবটো ভেৰিফাই কৰি আবেদন কৰিব কৰ কি মাৰ্কেটিং কোম্পানী এবাৰ ফোন কৰি সুধি ল'ব ভেৰিফাই এটা কৰা যায় আমাৰ পৰা তেওঁ এবাৰ নিজে এবাৰ ভেৰিফাই কৰি ল'ব 12 পাছ বা গ্ৰেজুৱেট মিনিমাম 12 পাছ বহুতে সুধি থাকে দাদা আমাৰ তেজপুৰত 12 পাছৰ চাকৰি লাগে চ' আপুনি পাৰিব নগাঁৱৰে হওক বা যোৰহাটৰে হওক যোনবোৰ এইবোৰ লোকেশ্যন আছে এইবোৰ লোকেশ্যনৰ হ'ব লাগিব আৰু ইমেইল দি আছে ইমেইলত যেতিয়া ৰিজিউমিংখন পঠাই দিয়ে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো হেডিঙত লিখি দিব এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ বুলি তাৰপিছত প্ৰেফাৰ্ড লোকেশ্যন নিজৰ ঘৰৰ এড্ৰেছটো দি নিদিব এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে এইটো মেনশ্যন কৰি দিব বহুতে কথাটো নুশুনে নিজৰ ঘৰৰ এড্ৰেছ দি যায় সেনেকুৱা কেতিয়াও নহয় বহুতে লিখি দিব গুৱাহাটীত লাগে গুৱাহাটীত নাই এতিয়া আপোনাক কেনেকুৱা চাকৰিটো দিব এতিয়া যোনবোৰ লোকেশ্যন আছে সেইবোৰতে চাকৰিটো কোম্পানী দিব পাৰিব সেইটো কাৰণে সেইটো মেনশ্যন কৰি দিয়ক আৰু ডিটেইলছ যদি জানিব খোজে এবাৰ ফোন কৰি ল'ব দুটা নাম্বাৰ দি আছে 0809 এইটো পৰ্দাবলী কৰি ল'লে হ'ল 16 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব চৰফেন আজিলেও মানে আৰু বিহুৰ শুভেচ্ছা সবকে জনাইছোঁ আৰু ভিডিঅ' এটা লাইক কৰা বহুতে লাইক চাইক নকৰা হৈছে সেইটো কাৰণে কালি ভিডিঅ' বনোৱা নাছিল লাইক কৰিলে মই অলপমান মটিভেট হওঁ আৰু ৰেগুলাৰ ভিডিঅ' বনাবলৈ মন যায় থাকিব সেইটো কাৰণে লাইক কৰক 100+ লাইক এটা যদি আহে মই সদায় দুটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম সেইটো কাৰণে লাইক কৰক কমেণ্ট ছেকশ্যনত জনাওক কিবা যদি বুজি পোৱা নাই আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আৰু অৰিজিনেল কপিবোৰ পাব আজিলৈ মানে